কৃষ্ণ আগৰৱালাটো যাতে ইন ফিউচাৰ তেওঁক যাতে কোনো কাৰণতেই অসম চৰকাৰে ভাৰত চৰকাৰে পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে হয় যিয়েই হওক এই মানুহজনক দ্বিতীয় এনেকুৱা এটা কামত যাতে তেওঁক কেতিয়াও অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে মোৰ পিনৰ পৰা মই জনোৱা কাৰণ এইটোতো হিউমেন লাইফৰ লগত মানে খেলাৰ তেওঁলোকৰ অধিকাৰ নাই এতিয়া সেইকাৰণে কৃষ্ণ আগৰৱালা বোলা যিজন ইয়ালৈ অহা নাই বুলি মোক কেইবাজনেও কৈছে আৰু মই ভাবোঁ যে তেওঁৰ কোনো এক্সপাৰ্টিজো নাই আৰু তেওঁ তেনেকুৱা কোনো ধৰণৰ ইয়াত মানে যিবিলাক এক্সপাৰ্ট লাগে মানে এতিয়া তেনেকুৱা ধৰণৰ তেওঁ কোনো বিশেষজ্ঞ নহয় বুলিও কৈছে বা তেওঁ বিশেষজ্ঞ তেওঁৰ লগত নাই বুলি কৈছে এতিয়া সেইকাৰণে তেনেকুৱা এজন মানুহক আজি এতিয়া এই ঘটনাটো হোৱাৰ কাৰণে এজন মানুহ লাইটত আহিছে নহ'লেতো এইটো গম নাপালেহেঁতেন এতিয়া সেইকাৰণে এনেকুৱা ধৰণৰ তেওঁ বা তেওঁৰ ধৰণৰ যদি মানুহ কোনোবা আছে যিবিলাক মানে চাৰ্টিফাইড মানুহ নহয় তেনেকুৱা মানুহ যদি আছে মই ভাবোঁ যে সেইটোৰ ওপৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰী বা তেওঁলোকে মানে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু ইন ফিউচাৰ কেনেকুৱা এনেকুৱা ধৰণৰ পূৰা তেখেতক তদন্তলৈ আনিব লাগে আৰু তেখেতক মানে কোনো কাৰণতেই যাতে দ্বিতীয়বাৰ ভুল নকৰে এই কথাটো মানে চাবলৈ আমাৰ সেইটোতো যদি তেখেতে কৈছে এইটো বিষয়টো মই নাজানো আপোনালোকে কৈছে কাৰণে মই কৈছোঁ যদি তেনেকুৱা কৰিছে যিবিলাক মানুহৰ হকে কাম কৰাইছে তেওঁলোকক ফুল বেনিফিট তেখেতসকলে দিব লাগিব সেইটো কাৰণে কি ব্যৱস্থা কৰে গভৰ্ণমেণ্টে কৰিব কিন্তু ফুল বেনিফিট ব্লক দিব লাগিব কাৰণ আজিকালি কোনেও আমাৰ ইয়াত বুলি নহয় বাহিৰতো 1 মিনিট সময় খৰচ কৰিলেও তাৰ কাৰণে পাৰিশ্ৰমিক মানে পায় এতিয়া ইয়াততো সেইটো বেলেগটো নহয় সেইকাৰণে আমাৰ ইয়াৰ মানুহে তেওঁলোকৰ যি পাৰিশ্ৰমিক সেইখিনি পূৰা সম্পূৰ্ণ পাব লাগিব আৰু তেওঁলোকে দিব লাগিব সেইটো দায়িত্বও চৰকাৰৰ ওপৰত আছে যাতে সেইটো মানে ভাল ধৰণে তেওঁলোক চোৱা মই মানে যিটো কৈছোঁ যে মানুহজন দেখাত গৈছে যে হি ইজ নট এ এক্সপাৰ্ট 1 নম্বৰ দ্বিতীয় কথাটো হ'ল এনেকুৱা এটা ভুল হৈ গ'ল এইটো ধৰা পৰিলে এতিয়া যদি তেখেতৰ কাম ক'ৰবাত কৰি আছে ইমিডিয়েটলি এইটো চিজ কৰিব লাগে এইটো কোনো কাৰণতে তেখেতক আগবাঢ়িবলৈ দিব নালাগে আৰু যদি চৰকাৰে যদি তেখেতক পৰীক্ষা কৰি এক্সামিন কৰি ভাবে যে এইজন মানুহ চব ফালৰ পৰা এক্সপাৰ্ট আছে তেওঁ কাম কৰিব পৰা তেনেকুৱা কিন্তু মইতো দেখাত এইটো নহয় কাৰণ এইটো ঘটনা যিটো হৈছে এইটোতো সৰু সুৰা ঘটনা নহয় সেইকাৰণে মই ভাবোঁ যে তেনেকুৱা মানুহক আৰু কেতিয়াও এনেকুৱা ধৰণে কৰিব দিব নালাগে কাৰণ সৰ্বসাধাৰণতে ৰিগবিলাক আমাৰ গাঁৱৰ মাজতেই হৈছে এতিয়া গাঁৱৰ মানুহৰ মাজতে খেতি পথাৰত বা গাঁৱৰ ঘৰ বাৰী গাঁও আছে এইবিলাকৰ মাজত হৈ আছে এইটো কাৰণে কোনো কাৰণতে এনেকুৱা মানুহক কেতিয়াও আৰু এইবিলাক কৰিব লাগিব কৃষ্ণ আগৰৱালাটো যাতে ইন ফিউচাৰ তেওঁক যাতে কোনো কাৰণতেই অসম চৰকাৰে ভাৰত চৰকাৰে পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে হয় যিয়েই হওক এই মানুহজনক দ্বিতীয় এনেকুৱা এটা কামত যাতে তেওঁক কেতিয়াও অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে মোৰ পিনৰ পৰা মই জনোৱা কাৰণ এইটোতো হিউমেন লাইফৰ লগত মানে খেলাৰ তেওঁলোকৰ অধিকাৰ নাই এতিয়া সেইকাৰণে কৃষ্ণ আগৰৱালা বোলা যিজন ইয়ালৈ অহা নাই বুলি মোক কেইবাজনেও কৈছে আৰু মই ভাবোঁ যে তেওঁৰ কোনো এক্সপাৰ্টিজো নাই আৰু তেওঁ তেনেকুৱা কোনো ধৰণৰ ইয়াত মানে যিবিলাক এক্সপাৰ্ট লাগে মানে এতিয়া তেনেকুৱা ধৰণৰ তেওঁ কোনো বিশেষজ্ঞ নহয় বুলিও কৈছে বা তেওঁ বিশেষজ্ঞ তেওঁৰ লগত নাই বুলি কৈছে এতিয়া সেইকাৰণে তেনেকুৱা এজন মানুহক আজি এতিয়া এই ঘটনাটো হোৱাৰ কাৰণে এজন মানুহ লাইটত আহিছে নহ'লেতো এইটো গম নাপালেহেঁতেন এতিয়া সেইকাৰণে এনেকুৱা ধৰণৰ তেওঁ বা তেওঁৰ ধৰণৰ যদি মানুহ কোনোবা আছে যিবিলাক মানে চাৰ্টিফাইড মানুহ নহয় তেনেকুৱা মানুহ যদি আছে মই ভাবোঁ যে সেইটোৰ ওপৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰী বা তেওঁলোকে মানে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু ইন ফিউচাৰ কেনেকুৱা এনেকুৱা ধৰণৰ পূৰা তেখেতক তদন্তলৈ আনিব লাগে আৰু তেখেতক মানে কোনো কাৰণতেই যাতে দ্বিতীয়বাৰ ভুল নকৰে এই কথাটো মানে চাবলৈ আমাৰ সেইটোতো যদি তেখেতে কৈছে এইটো বিষয়টো মই নাজানো আপোনালোকে কৈছে কাৰণে মই কৈছোঁ যদি তেনেকুৱা কৰিছে যিবিলাক মানুহৰ হকে কাম কৰাইছে তেওঁলোকক ফুল বেনিফিট তেখেতসকলে দিব লাগিব সেইটো কাৰণে কি ব্যৱস্থা কৰে গভৰ্ণমেণ্টে কৰিব কিন্তু ফুল বেনিফিট ব্লক দিব লাগিব কাৰণ আজিকালি কোনেও আমাৰ ইয়াত বুলি নহয় বাহিৰতো 1 মিনিট সময় খৰচ কৰিলেও তাৰ কাৰণে পাৰিশ্ৰমিক মানে পায় এতিয়া ইয়াততো সেইটো বেলেগটো নহয় সেইকাৰণে আমাৰ ইয়াৰ মানুহে তেওঁলোকৰ যি পাৰিশ্ৰমিক সেইখিনি পূৰা সম্পূৰ্ণ পাব লাগিব আৰু তেওঁলোকে দিব লাগিব সেইটো দায়িত্বও চৰকাৰৰ ওপৰত আছে যাতে সেইটো মানে ভাল ধৰণে তেওঁলোক চোৱা মই মানে যিটো কৈছোঁ যে মানুহজন দেখাত গৈছে যে হি ইজ নট এ এক্সপাৰ্ট 1 নম্বৰ দ্বিতীয় কথাটো হ'ল এনেকুৱা এটা ভুল হৈ গ'ল এইটো ধৰা পৰিলে এতিয়া যদি তেখেতৰ কাম ক'ৰবাত কৰি আছে ইমিডিয়েটলি এইটো চিজ কৰিব লাগে এইটো
কোনো কাৰণতে তেখেতক আগবাঢ়িবলৈ দিব নালাগে। আৰু যদি চৰকাৰে যদি তেখেতক পৰীক্ষা কৰি এক্সামিন কৰি ভাবে যে এইজন মানুহ চব ফালৰ পৰা এক্সপাৰ্ট আছে, তেওঁ কাম কৰিব পৰা তেনেকুৱা, কিন্তু মইতো দেখাত এইটো নহয়, কাৰণ এইটো ঘটনা যিটো হৈছে এইটোতো সৰু সুৰা ঘটনা নহয়। সেইকাৰণে মই ভাবোঁ যে তেনেকুৱা মানুহক আৰু কেতিয়াও এনেকুৱা ধৰণে কৰিব দিব নালাগে। কাৰণ সৰ্বসাধাৰণতে ৰিগবিলাক আমাৰ গাঁৱৰ মাজতেই হৈছে। এতিয়া গাঁৱৰ মানুহৰ মাজতে খেতি পথাৰত বা গাঁৱৰ ঘৰ বাৰী গাঁও আছে, এইবিলাকৰ মাজত হৈ আছে। এইটো কাৰণে কোনো কাৰণতে এনেকুৱা মানুহক কেতিয়াও আৰু এইবিলাক কৰিবলৈ দিব